হয়, আপোনালোক সকলোকে স্বাগতম। আমি বিশেষত আপোনালোকে জানে যে অসম চৰকাৰ আৰু অসমৰ এই শীতকালীন যি বিধানসভা অধিৱেশন চলি আছে তাত অসমৰ বাবে, অসমীয়াৰ বাবে আৰু আমাৰ ইয়াৰ এই ভূখণ্ডৰ বাবে খুব ঐতিহাসিক কিছুমান বিল, বহুকেইখন বিল ইয়াত উত্থাপন হৈছে। মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই প্ৰেছ ব্ৰিফিঙত আপোনালোকেও দেখিছে বা যিবিলাক সম্প্ৰচাৰ হৈ আছে আপোনালোকে এইখিনি জানিছে। তাৰ ভিতৰত ভাৰতীয় জনতা পাৰ্টি অসম প্ৰদেশৰ হৈ ধন্যবাদসূচক মন্তব্য আৰু দুই এখন বিলৰ বিষয়ে আমি আপোনালোকৰ আগত অৱগত কৰিব বিচাৰিছোঁ। প্ৰথমতে আমি অসম চৰকাৰে যি এই বহুবিবাহ নিষেধ আইন 2025 এখন খুব গুৰুত্বপূৰ্ণ আইন উত্থাপন কৰিছে এইবাৰ। তাৰ লগে লগে 6 জনগোষ্ঠীৰ এটা খুব আপোনালোকে জানে সমগ্ৰ অসমব্যাপী বিশেষভাৱে উজনিৰ পৰা নামনিলৈকে যি 6 জনগোষ্ঠী, এই জনগোষ্ঠী পাবৰ বাবে তেখেতলোকৰ যি ন্যায্য দাবী আছিলে তাৰ বাবে আন্দোলন বা অন্যান্য যিবিলাক ব্যৱস্থা তেওঁলোকে হাতত লৈছে তাৰো পৰিসমাপ্তিৰ দিশত যোৱাকালি আপোনালোকৰ সংবাদ মাধ্যমেও গম পাইছে যে শীতকালীন অধিৱেশনত এই যি 6 জনগোষ্ঠীৰ যিটো বিষয়, এই বিষয়ৰ বাবে বিল কেবিনেটত দাখিল কৰিছে আৰু এই কেবিনেটে অধিৱেশনৰ শেষতে ভাৰত চৰকাৰ গৃহ মন্ত্ৰণালয়লৈ এইখিনি প্ৰেৰণ কৰিব। আৰু বহুদিনীয়া এটা সমস্যা, বহু যুগৰ পৰা আমাৰ অসমত বসবাস কৰা যিসকল চাহ বাগানত থকা আদিবাসী লোকসকল আছে, চাহ বাগানৰ যিসকল ব্যক্তি, তেখেতলোকৰ যিবিলাক মাটি অধিকাৰ, এই বিষয়েও অসম চৰকাৰে খুব সুন্দৰকৈ এলানি ব্যৱস্থা হাতত লৈছে। তেওঁলোকক মাটি পট্টা দিয়াৰ যিটো এটা বিষয়, সেইটো এটা খুব আদৰণীয় পদক্ষেপ অসম চৰকাৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত এই সুকলমে এইখিনি তেওঁলোকৰ হাতত দিবলৈ সক্ষম হ'ব ভৱিষ্যতৰ সময়ত। আৰু একেধৰণে শিক্ষক সমাজৰ কাৰণেও আপোনালোকে জানে বহুদিনীয়া এটা তেখেতলোকৰ দাবী আছিল যে টেটৰ জৰিয়তে বা অসমৰ শিক্ষাখণ্ডৰ যিসকল শিক্ষক, পুৰুষ আৰু মহিলাসকল নিজৰ ঠাইতকৈ বহু দূৰত কিছুমান এনেকুৱা ধৰণৰ ঠাইত দুৰ্গম এলেকাতো তেওঁলোকে কৰ্মসূত্ৰে তাত আছিলে। আৰু তাৰ যিবিলাক ট্ৰেন্সফাৰৰ কথা, এইবিলাক 10 বছৰ বা 12 বছৰৰ ওপৰত আছিলে, এইবিলাক পুৰুষৰ কাৰণে 7 বছৰ কৰিছে আৰু মহিলাৰ কাৰণে 5 বছৰ কৰিছে। মিনিমাম যিটো তেওঁলোকৰ চাকৰি সূত্ৰে তাত থাকিব লাগে, এই ব্যৱস্থাখিনিও অসম চৰকাৰে এই কেবিনেটত ডিচিশ্যন লৈছে। প্ৰভিঞ্চিয়েলাইজেশ্যনৰ কথাও বহুখিনি আগবাঢ়িছে, এইখিনি আপোনালোকেও গম পাইছে। আজি মাননীয় শিক্ষামন্ত্ৰী মহোদয়ে আৰু এটা কথা উল্লেখ কৰিছে যে পঞ্চায়ত পৰ্যায়তো উচ্চ মাধ্যমিকৰ স্কুলৰ কথা চিন্তা কৰিছে, কলা বিজ্ঞান আৰু বাণিজ্যিক শাখাৰ বিষয়েও তেওঁলোকে উল্লেখ কৰিছে। এইখিনি অসমৰ যুৱচামৰ কাৰণে, উঠি অহা প্ৰজন্মৰ কাৰণে খুব এটা ফলপ্ৰসূ সমাধান আৰু উত্তৰণৰ দিশত এটা খুব সুফল পাব বুলি আমি আশা কৰিছোঁ। আৰু বিশেষভাৱে ইয়াতে আমি চৰ্চা কৰিব বিচাৰিছোঁ যে অসমৰ এইখন যিখন খিলঞ্জীয়া চৰকাৰ বৰ্তমান অসমত চলি আছে, ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই এইটো অসমৰ প্ৰতিজন নাগৰিকে, খিলঞ্জীয়া নাগৰিকে উপলব্ধি কৰিব লাগে যে আমি খিলঞ্জীয়া ৰাইজে যি আশা আৰু আকাংক্ষাৰে আমাক এই ৰাইজক সেৱা কৰিবৰ কাৰণে নিৰ্বাচিত কৰি পঠিয়াইছিলে, তাৰ প্ৰতিটো কাম আৰু কাৰ্য পৰ্যায় মানে আমি কৰিবলৈ চেষ্টা কৰিছোঁ আৰু মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই আহুপুৰুষাৰ্থ চেষ্টা কৰিছে। বিশেষত মহিলা সবলীকৰণৰ কথা আমি প্ৰায় কওঁ, বাকী অন্যান্য বিষয়বিলাকৰ উপৰিও মহিলা সবলীকৰণৰ কাৰণে আপোনালোকে যদি চাই, আমি যিখন বিল বৰ্তমান আহিছে, বহু বিবাহ নিষেধ আইন 2025, এইখন গৃহীত হৈছে, প্ৰস্তাৱ আকাৰে ইয়াতে বিধানসভা শীতকালীন অধিৱেশনত এইটো গৃহীত কৰিছে। এই আইনৰ জৰিয়তে সমাজত চলি থকা কিছুমান সামাজিক ব্যাধি বুলিয়ে কওঁ, যিবিলাকে সমাজখনক অস্থিৰ কৰাৰ বহুকেইটা দিশ ইয়াতে উন্মোচন হৈছে। সেই উন্মোচন আৰু এই ব্যাধিবিলাকৰ ওপৰত চিন্তা চৰ্চা কৰিয়েই মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই এই বহুবিবাহ নিষেধ আইন 2025খন চিন্তা চৰ্চা তেওঁ ব্ৰেইন চাইল্ড হয়। আৰু তাৰ পৰা মই ভাবোঁ মহিলা সমাজে এই বিবাহ আইনখনৰ পৰা মহিলাসকলে আৰু সমাজে এটা সুস্থিৰ পৰিৱেশ পাব। তাৰে মই উদাহৰণস্বৰূপে কিছুমান কওঁ যে আপোনালোক সাংবাদিক হিচাপে যেতিয়া বিভিন্ন অঞ্চলত আপোনালোক পৰিভ্ৰমণ কৰে, তেতিয়া আপোনালোকে বহুখিনি তেনেকুৱা পৰিঘটনা দেখিছে। আমি আমাৰ বন্ধু সমাজ বা আমাৰ যিখিনি সামাজিক ব্যৱস্থাত থকা ব্যক্তি লোক, বিশেষভাৱে আদালতত
এনেকুৱা কিছুমান ঘটনা পৰিঘটনাৰ সৃষ্টি হৈছে যে বহু বিবাহৰ কাৰণে বহু মহিলাই নিজৰ সংসাৰ, নিজৰ সন্তান আৰু নিজৰ সমাজখনত তেখেতলোকৰ যিটো এটা মানুহ হিচাপে জীয়াই থকাৰ যিটো অধিকাৰ, যিখিনি তেখেতলোকৰ প্ৰাপ্য, এই প্ৰাপ্যখিনিত মৌলিক অধিকাৰখিনিতো বহু বিবাহ যিটো এটা ব্যাধি, এই ব্যাধিয়ে তেওঁৰ সংসাৰ আৰু তেওঁৰ ব্যক্তিগত জীৱনতো বহুখিনি আহুকাল মাজে মাজে দেখা দিছে। আৰু ই পৰ্যায়ক্ৰমে বাঢ়ি বাঢ়ি গৃহ কন্দল আৰু অমংগলীয়া ঘটনা কিছুমানো সূত্ৰপাত হৈছে। বহু সময়ত দেখোঁ আপোনালোকৰ প্ৰচাৰ মাধ্যমে তেনেকুৱা ঘটনা পৰিঘটনা দেখাই থাকে। আগৰ কথা আমি যদি একেবাৰে পৌৰাণিক কথা কওঁ, তেতিয়া আমি মানুহ হিচাপে বা জীৱ হিচাপে আমি সমাজ হিচাপে নাছিলোঁ। আৰু যেতিয়াৰ পৰা আমি সমাজপ্ৰিয় হৈছোঁ, বস্ত্ৰ আদি আমি যেতিয়াৰ পৰাই মানুহে সমাজত সুস্থিৰভাৱে এটা সামাজিক বান্ধোনেৰে আমি বান্ধ খাইছোঁ, তেতিয়াৰ পৰাই বহুখিনি কথা আমি সামাজিকভাৱে বা নিজৰ পৰিয়ালটোৰ সতি সন্ততিৰ উত্তৰণৰ কাৰণে আমি চেষ্টা কৰিছোঁ। আৰু এই বহু বিবাহে এটা পৰিয়ালৰ বা এজন সন্তানৰ বা এগৰাকী মাতৃৰ যি মৰ্মবেদনা, এই মৰ্মবেদনা যিসকলে উপলব্ধি কৰিছে বা যিসকলে দেখিছে, তেখেতলোক কেতিয়াও এই যিখন মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আৰু অসম চৰকাৰে এইবাৰ বহু বিবাহ নিষেধ আইন 2025খন উত্থাপন কৰিছে, এইখনক মই সমৰ্থন জনাব বুলি মই ভাবোঁ। এই আইনখনৰ লগতে আপোনালোকে চাব যে কিছুমান আনুষংগিক কথাও ইয়াতে জড়িত হৈ থাকে। আজি এতিয়া আমি বহুতে কয় ভাৰতীয় জনতা পাৰ্টীয়ে অকল এতিয়া আপোনালোকৰ যিবিলাক প্ৰচাৰ মাধ্যম আছে, এই প্ৰচাৰ মাধ্যমবিলাকতো আমি দেখিছোঁ যে উল্লেখ কৰে আমি অকল মিয়াৰ পাছতে ঘূৰি থাকোঁ বুলি কয়। কিন্তু আপুনি যদি চাই চহৰাঞ্চলত বা এই সম্প্ৰদায়ৰ বিৰোধ, এই আইনখনৰ প্ৰতি বিৰোধ খোলোচাকৈ সংবাদ মাধ্যমতে হওক, ছ'চিয়েল মিডিয়াতে হওক, তেখেতলোকে বিৰোধ কৰিছে বহু বিবাহ আইন। কিন্তু তেওঁলোকৰ মুছলিম পাৰ্চনেল বোৰ্ড বুলি তেওঁলোকৰ নিজা এটা প্ৰচেষ্টা আৰু তেওঁলোকৰ এটা প্ৰক্ৰিয়া আছে। কিন্তু আমি মানুহ হিচাপে কেটেগৰাইজ কৰিব বিচৰা নাই বা ইয়াতে ধাৰ্মিক কথাটো আমি আনিব বিচৰা নাই, কিয়নো এয়া সম্পূৰ্ণ এটা মানৱীয় দৃষ্টিকোণেৰে মানুহৰ প্ৰতি থকা যিটো আমাৰ ভাৰতীয় পৰম্পৰাৰ যিবিলাক আস্থা আৰু মাতৃ সমাজৰ প্ৰতি থকা যিটো দায়বদ্ধ আৰু সন্মান, এই সন্মানৰ কাৰণেই এই প্ৰক্ৰিয়াটো আমাৰ চৰকাৰে লৈছে। আমি যদি এটা কেলকুলেটিভ ৱেত আমি যদি চাওঁ, এই বহু বিবাহে আমাৰ যিবিলাক এতিয়া ঘটনা পৰিঘটনা হৈছে, এই যে বনাঞ্চল এনক্ৰচমেণ্ট হৈছে বা দখল কৰিছে, এঠাইৰ মানুহ আন ঠাইলৈ প্ৰব্ৰজন হৈছে, ইয়াত যদি আপোনালোকে বেছি সংখ্যক চাই যিবিলাক উত্তেজিত হৈছে, তেখেতলোকৰ বহু সংখ্যকৰে তেনেকুৱা ধৰণৰ এটা প্ৰৱণতা আমি দেখিব পাইছোঁ। আৰু এইটো উদাহৰণ নহয়, এইটো সত্য তথ্য আৰু শুদ্ধ এটা কথা আৰু পৰিঘটনা অসমত আমি দেখিবলৈ পাইছোঁ। এতিয়া আপুনি চাব ৰূপহী, ধিং, এইসকল মানুহ, এই ছাইডৰ মানুহ আপোনালোকৰ প্ৰচাৰ মাধ্যমত বহুবাৰ প্ৰচাৰ কৰিছে। বৰচলা আৰু চিংৰিৰ ফালে ঢেকীয়াজুলি সমষ্টিৰ যিটো ব্ৰহ্মপুত্ৰৰ গাতে লাগি থকা অঞ্চল, তাত ৰূপহী ধিঙৰ বহু মানুহ গৈ তাতে বসতি প্ৰদান কৰিছে। আৰু তাৰ প্ৰব্ৰজনৰ কাৰণটো হৈ গ'ল তেওঁলোকৰ যি বংশবৃদ্ধিৰ যি এটা ব্যৱস্থা, এই ব্যৱস্থাৰো এটা মই ভাবোঁ এই যিবিলাক মাইগ্ৰেটেড হৈছে এঠাইৰ পৰা আন ঠাইলৈ হৈছে, এইটো এটা কাৰক। আৰু তাৰ কাৰণে এই বহু বিবাহ এটা কাৰক। আৰু আমি সেইকাৰণে অসম আৰু অসমীয়াৰ অস্তিত্ব ৰক্ষাৰ বাবে আৰু মাতৃ সমাজৰ উত্তৰণৰ কাৰণে আৰু তেওঁলোকৰ যিবিলাক মৌলিক অধিকাৰ, মানুহ হিচাপে জীয়াই থকাৰ তেওঁলোকৰ যিটো প্ৰৱণতা আৰু তেওঁলোকৰ যিটো আকাংক্ষা মাতৃ সমাজৰ, আৰু উঠি অহা প্ৰজন্মৰ নাৰী শক্তিৰ যি নিজক লৈ সমাজখনক লৈ তেওঁলোকৰ যিবিলাক মনোবাঞ্ছা, এইবিলাক পূৰণ কৰিবৰ কাৰণে এইখন যিখন আইন বহু বিবাহ নিষেধ আইন 2025, এইখনে মই ভাবোঁ ফলপ্ৰসূ সমাধানৰ দিশত আগবাঢ়িব। আৰু মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক এই আইনৰ জৰিয়তে মাতৃ সমাজক এটা সুকীয়া পৰিচয় দিবৰ বাবে কেন্দ্ৰীয় চৰকাৰ, আপুনি যেতিয়াই মোদী ডাঙৰীয়া আহিছিলে 3 তালাকৰ বিৰুদ্ধে যিখিনি হৈছে সেইখিনি মই বিস্তৃতভাৱে নকওঁ, আপোনালোক জানে বা ৰাইজেও এইখিনি জানে। কিন্তু অসমত মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই বহু বিবাহ নিষেধ আইন 2025
এই শীতকালীন অধিৱেশনত তেওঁ যি প্ৰচেষ্টা ল'লে তাৰ বাবে সমূহ মাতৃ সমাজৰ হৈ ময়ো এজন মাতৃ সন্তান হিচাপে আৰু এজন অসমীয়া হিচাপে খিলঞ্জীয়া অসমীয়া হিচাপে সমাজ সুস্থিৰ কৰিব পৰা যি ব্যৱস্থা মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই এই বৃহৎ প্ৰচেষ্টা ল'লে তাৰ বাবে তেখেতলৈ আমি ভাৰতীয় জনতা পাৰ্টিৰ তৰফৰ পৰা ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।